এতিয়ালৈকে 30টামান গানত মই গাইছোঁ, মানে হয় কণ্ঠ দিছোঁ নহয়তো হামিংবিলাক কৰিছোঁ। অ' নবৌ এইবিলাকৰ ইনফেক্ট যিবিলাক মানে ফিমেল ভইচবোৰ আছে সেইবোৰো দিছোঁ, সেইবোৰ চব ময়ে কৰা। গতিকে তেওঁৰ সেই যুগটো মই জুবিনদাৰ জীয়াবলৈ পাইছিলোঁ আচলতে। জুবিনদাক সেই সৰুৰ পৰা দেখিছোঁ, জুবিনদাৰ সেই দুষ্টামিবোৰ, সেই মৰমবোৰ, সেই এটা ঘৰুৱা যিটো মানুহজন কেনেকুৱা আছিলে বহুত সৰুৰ পৰা পাইছোঁ, যিহেতু প্ৰায়খিনি বস্তু জানো। মোৰ লগা নাই যে মই জুবিনদা নাই আচলতে, যদিও আমি পিছৰ ফালে আমি একেলগে মঞ্চ নকৰিছিলোঁ, তথাপিও প্ৰায় লগ পাওঁ। শেষৰবাৰো চাগে ভগৱানৰ এনেকুৱা এটা ইচ্ছা আছিল যিটোৰ বাবে মই জুবিনদাক শেষৰবাৰৰ বাবে 26 আগষ্টৰ দিনা, এমাহ হোৱাই নাই চাগে তেতিয়া মই লগ পালোঁ। আচলতে এটা ভূপেন হাজৰিকাৰ বাবে এটি গীতৰ বাবে মই তেখেতক বৰ ৰিকুৱেষ্ট কৰি বোলে 21গৰাকীমান শিল্পীয়ে গাইছে, পাৰে যদি আপুনি এফাকি গাই দিয়ক। আৰু তই কৈছ গাই দিম দে, এনেকুৱা আৰু গায়ো দিলে। 2 ছেপ্টেম্বৰৰ দিনাখন তেখেতে গাইছে সেই গানটো। আৰু তাৰপিছত চাগে সেইটোৱে শেষৰটো অডিঅ' ভিডিঅ', গীত বাৰু বহুত গাইছে বুলি শুনিছোঁ, কিন্তু ভিডিঅ' সম্ভৱ সেইটোৱে তেখেতৰ লাষ্ট ভিডিঅ' ব্ৰহ্মতীৰ্থ বুলি পেলাই। গতিকে জুবিনদাক আচলতে কি ক'ম, বেয়া লাগে আৰু অকণমান ইম'চনেল হৈ যাওঁ আচলতে। জুবিনদা তেওঁৰ বহুত ইচ্ছা আছিলে নিজৰ ঘৰখনত, কাহিলীপাৰা সেই ঘৰটোত, খাৰঘুলি সেই ঘৰটোত খুব বুঢ়া হ'লে থাকিম বুলি কৈছিল, বুঢ়া হৈ গ'লে মই তাতে থাকিম। আৰু গাড়ীৰ প্ৰতি যিটো চখ বা এনেকুৱা প্ৰত্যেকটো বস্তু আচলতে, কণী খাই ভাল পায় দেই। ৰাতি কেতিয়াবা নতুন গাড়ী এখন কিনিলে গাড়ীখন দেখুৱাবলৈ আহে, মাজ ৰাতি ঠাণ্ডাৰ দিনত গাড়ীখন দেখুৱাই পেলাই কৈছা গাড়ী কিনিছোঁ ব'ল ফুৰাব লাগিব, যদি এই ৰাতিখন নোৱাৰো যাব, দে হ'ব দে অমলেট বনাই দে। সেই ৰাতিখন চোতালতে অমলেট বনাই দিওঁ, সেই অমলেট ভাজি খাই যায়। গতিকে এনেকুৱা বহুত স্মৃতি আছে। এতিয়া সেইটো 3 বছৰমান চেৰিটি শ্ব' কৰিছোঁ 2000 চনৰ পৰা দেলহি আমি চবতে কৰিছোঁ। গতিকে বহুত স্মৃতি আছে, আৰু সেই স্মৃতিবোৰ সদায় লগত লৈ আচলতে আকৌ চাগে এদিন লগ পাম জুবিনদাক বেলেগ এখন পৃথিৱীত। মোৰ যদিও বহুকেইটা গীত আছে, আজি ভাবিছোঁ সেইবোৰ নেগাওঁ। যিটো গীত আগৰ পৰাই জুবিনদাই চেৰিটি শ্ব'বিলাক যেতিয়া আমাৰ হয়, এই গীতেৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰে। তেতিয়া মায়াইবোৰ ওলোৱাই নাই, তাৰপিছতহে ওলাইছিলে। সেই গীতটো গাবলৈ লৈছোঁ।